নমস্কাৰ, মোৰ নাম ধনিৰাম চেতিয়া। অহা 2 ফেব্ৰুৱাৰী তাৰিখে অসমৰ জনপ্ৰিয় আগশাৰীৰ ছেটেলাইট চেনেল NB নিউজৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান। উক্ত অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা 10জন ব্যক্তিৰ লগতে আৰু 5জন ব্যক্তিক বিশেষভাৱে উক্ত 5জন ব্যক্তিৰ তালিকাত ৰাজীৱ শদিয়া ককাইদেউৰ নামটো মৰণোত্তৰভাৱে অন্তৰ্ভুক্ত কৰা হৈছে। মুঠ 15জন ব্যক্তিক সম্বৰ্ধিত কৰা হ'ব। সম্বৰ্ধিত হ'বলগীয়া 15জন ব্যক্তিৰ তালিকাৰ ভিতৰত এই অভাজনৰ নামটো অন্তৰ্ভুক্ত কৰা হৈছে। তেনে এটা মহৎ অনুষ্ঠানত মৰম আশীৰ্বাদ বুটলিব পৰাকৈ বা যোগ্যতা অৰ্জন কৰিবলৈ মোৰ আৰু বহুজন বাট বাকী আছে। ৰাইজৰ মৰম আশীৰ্বাদেৰে দায়িত্ব সহকাৰে সেৱা আগবঢ়াই যাবলৈ সিমানখিনি সামৰ্থ্যও হোৱাগৈ নাই। তথাপিও তিনিচুকীয়া জিলাৰ পেঙেৰি অঞ্চলৰ টেকেৰী গাঁৱৰ এটা ভিতৰুৱা অঞ্চলৰ পৰা মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাৰ প্ৰতি NB নিউজে যিখিনি সঁহাৰি জনাব বিচাৰিছে, তাৰ বাবে মই NB নিউজৰ স্বত্বাধিকাৰীকে প্ৰমুখ্য কৰি সংবাদকৰ্মী কৰ্মকৰ্তাসকলক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু উক্ত অনুষ্ঠানটোলৈ সফল সমাপ্ত কামনা কৰি অলেখ শুভকামনা জনালোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ধনিৰাম চেতিয়া। অহা 2 ফেব্ৰুৱাৰী তাৰিখে অসমৰ জনপ্ৰিয় আগশাৰীৰ ছেটেলাইট চেনেল NB নিউজৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান। উক্ত অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা 10জন ব্যক্তিৰ লগতে আৰু 5জন ব্যক্তিক বিশেষভাৱে উক্ত 5জন ব্যক্তিৰ তালিকাত ৰাজীৱ শদিয়া ককাইদেউৰ নামটো মৰণোত্তৰভাৱে অন্তৰ্ভুক্ত কৰা হৈছে। মুঠ 15জন ব্যক্তিক সম্বৰ্ধিত কৰা হ'ব। সম্বৰ্ধিত হ'বলগীয়া 15জন ব্যক্তিৰ তালিকাৰ ভিতৰত এই অভাজনৰ নামটো অন্তৰ্ভুক্ত কৰা হৈছে। তেনে এটা মহৎ অনুষ্ঠানত মৰম আশীৰ্বাদ বুটলিব পৰাকৈ বা যোগ্যতা অৰ্জন কৰিবলৈ মোৰ আৰু বহুজন বাট বাকী আছে। ৰাইজৰ মৰম আশীৰ্বাদেৰে দায়িত্ব সহকাৰে সেৱা আগবঢ়াই যাবলৈ সিমানখিনি সামৰ্থ্যও হোৱাগৈ নাই। তথাপিও তিনিচুকীয়া জিলাৰ পেঙেৰি অঞ্চলৰ টেকেৰী গাঁৱৰ এটা ভিতৰুৱা অঞ্চলৰ পৰা মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাৰ প্ৰতি NB নিউজে যিখিনি সঁহাৰি জনাব বিচাৰিছে, তাৰ বাবে মই NB নিউজৰ স্বত্বাধিকাৰীকে প্ৰমুখ্য কৰি সংবাদকৰ্মী কৰ্মকৰ্তাসকলক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু উক্ত অনুষ্ঠানটোলৈ সফল সমাপ্ত কামনা কৰি অলেখ শুভকামনা জনালোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ধনিৰাম চেতিয়া। অহা 2 ফেব্ৰুৱাৰী তাৰিখে অসমৰ জনপ্ৰিয় আগশাৰীৰ ছেটেলাইট চেনেল NB নিউজৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান। উক্ত অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা 10জন ব্যক্তিৰ লগতে আৰু 5জন ব্যক্তিক বিশেষভাৱে উক্ত 5জন ব্যক্তিৰ তালিকাত ৰাজীৱ শদিয়া ককাইদেউৰ নামটো মৰণোত্তৰভাৱে অন্তৰ্ভুক্ত কৰা হৈছে। মুঠ 15জন ব্যক্তিক সম্বৰ্ধিত কৰা হ'ব। সম্বৰ্ধিত হ'বলগীয়া 15জন ব্যক্তিৰ তালিকাৰ ভিতৰত এই অভাজনৰ নামটো অন্তৰ্ভুক্ত কৰা হৈছে। তেনে এটা মহৎ অনুষ্ঠানত মৰম আশীৰ্বাদ বুটলিব পৰাকৈ বা যোগ্যতা অৰ্জন কৰিবলৈ মোৰ আৰু বহুজন বাট বাকী আছে। ৰাইজৰ মৰম আশীৰ্বাদেৰে দায়িত্ব সহকাৰে সেৱা আগবঢ়াই যাবলৈ সিমানখিনি সামৰ্থ্যও হোৱাগৈ নাই। তথাপিও তিনিচুকীয়া জিলাৰ পেঙেৰি অঞ্চলৰ টেকেৰী গাঁৱৰ এটা ভিতৰুৱা অঞ্চলৰ পৰা মোৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাৰ প্ৰতি NB নিউজে যিখিনি সঁহাৰি জনাব বিচাৰিছে, তাৰ বাবে মই NB নিউজৰ স্বত্বাধিকাৰীকে প্ৰমুখ্য কৰি সংবাদকৰ্মী কৰ্মকৰ্তাসকলক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু উক্ত অনুষ্ঠানটোলৈ সফল সমাপ্ত কামনা কৰি অলেখ শুভকামনা জনালোঁ। ধন্যবাদ।